So hello everyone, welcome to Utpol Chemistry. So our PYQ discussion series আজি part 2 to দিব ওলাইছো। আজি মই সেই 35 টা question লৈছো। ঠিক আছে? So আগৰ ভিডিওটো I hope চাইছা। যদি চোৱা নাই ডেসক্ৰিপচনত থাকিব আৰু লগতে আই বাটনত থাকিব। তোমালোকে চাব পাৰিবা, প্লেলিষ্টতো গৈ চাব পাৰিবা। ঠিক আছে? So প্ৰথম questionটো কি দিছে? Which of the following is the strongest base? ইহতৰ ভিতৰত কোনটো strongest base হয়? চোৱা ইয়াতে কি হৈছে strongest base হ'বৰ কাৰণে আমি কি জানো যে লোন পেয়াৰ যেটো থাকে আমাৰ লোন পেয়াৰটো কি হ'ব লাগে তোমালোকৰ কাৰণে এভেইলেবল হ'ব লাগে সো লোন পেয়াৰ এভেইলেবল থাকিবৰ কাৰণে ইয়াতে চোৱা ইয়াতে নাইট্ৰজেনৰ এইটো ৰেজনেন্সত পাৰ্ট লৈছে এইটো ৰেজনেন্সত পাৰ্ট লৈছে এইটো ৰেজনেন্সত পাৰ্ট লৈছে সো এইকেইটা তোমালোকৰ কোনো ধৰণৰ এভেইলেবল নাই কিন্তু সিমিলাৰলি ইফ ইউ সি ইয়াতে যেটো অপচন 8 আছে এইটোত কি হৈছে চোৱা নাইট্ৰজেনৰ ওচৰত তিনটা নাইট্ৰজেন আছে সো এটাই যদি ৰেজনেন্সত পাৰ্ট লৈ দুটা ফ্ৰী থাকিব এটাই যদি পাৰ্ট লৈ দুটা ফ্ৰী থাকিব সো দ্যাটস হোৱাই তোমাৰ অপচন এ টো তোমালোকৰ কি হ'ব কাৰেক্ট হ'ব মানে স্ট্ৰংগেষ্ট বন্ড ষ্টেট বেস হ'ব which of the following will be favored product from the reaction shown below so এইটো তোমালোকৰ জাস্ট এ কনডেনসেশন ৰিঅ্যাকশন হয় সো নাইট্ৰজেন এইটো যেটো আছে এমাইন গ্ৰুপটোৱে ইয়াৰ লগত গৈ প্ৰথমতে তোমালোকৰ স্কিপ বেস এটা বনালে এইখিনি বনালে ঠিকে আছে কিন্তু এটো কি হ'ব তোমালোকৰ মই ধুনিয়াকে মেকানিজমটো আকি দিছো ড্ৰ কৰি দিছো এটো তোমালোকৰ কি থাকিব জানানে that will be unstable এটো হ'ব তোমালোকৰ unstable আৰু unstable হোৱাৰ কাৰণে এই যেটো হাইড্ৰোজেন থাকিব এই হাইড্ৰোজেনটো গৈ ইয়ালৈকে গৈ ইয়াক মানে ষ্টেবিলাইজ কৰি দিব মানে ইয়াতে তোমাৰ ডাবল বন্ডাল নাথাকিব সাইক্লিক গ্ৰুপটো ডাবল বন্ডাল আহিব সো আলটিমেট অপচনটো প্ৰডাক্টটো তুমি এইটো পাবা অপচন কোনটো কাৰেক্ট হ'ব ইয়াতে ক'ব পাৰিবানে অপচন তোমালোকৰ থাকিব কাৰেক্ট হয় অপচন ডি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব ঠিক আছে ওকে সো নেক্সট কোৱেশ্চন চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে what is the CYP product from Hofmann elimination of 4-methyl 2-amino pentane এটা চোৱা হফম্যান এলিমিনেশনত এটা বস্তু মনোযোগ দিবা তোমালোকে সদায় কেনেকুৱা ধৰণৰ প্ৰডাক্ট বনে মই লিখিব অলপমান খেলিমেলি হৈ থাকিব পাৰে মই যিবিলাক কৈ থাকো এইবিলাক বস্তু মনত দিবা যে লেস সাবস্টিটিউটেড লেস সাবস্টিটিউটেড প্ৰডাক্ট ফৰ্ম হয় সো ইহতৰ ভিতৰত লেস সাবস্টিটিউটেড প্ৰডাক্ট খিনি তোমালোকৰ তুমি ধুনিয়াকে কৰা এতিয়া আমি প্ৰথমতে চোৱা 4-methyl 2-amino pentane প্ৰথমতে আকি ললা 4 নম্বৰ মিথাইল আছে 2 নম্বৰত এমাইনো গ্ৰুপ আছে ওকে দেন তোমালোকৰ হফম্যান এলিমিনেশন প্ৰডাক্ট ফুডিছে প্ৰথমতে মিথাইল আইডাৰ দি তুমি কি কৰিলা মিথাইলেশন কৰি ললা ওকে তাৰপিছত ওকে ঠিক আছে আফটাৰ দ্যাট তোমাৰ হফম্যান এলিমিনেশনত চোৱা ইফালে আছে কাৰ্বন এটো হলে ইফালৰ পৰা যদি হাইড্ৰোজেনটো যায় তোমাৰ ইয়াৰ পৰা যদি এই কাৰ্বনটোৰ পৰা যদি হাইড্ৰোজেনটো এলিমিনেট হয় তেতিয়া হ'ব মোৰ সাবস্টিটিউটেড কিন্তু এই কাৰ্বনটোৰ পৰা হাইড্ৰোজেনটো এলিমিনেট হলে লেস সাবস্টিটিউটেড হ'ব সো ইয়াৰ পৰা হে হাইড্ৰোজেনটো এলিমিনেট হ'ব ঠিক আছে সো অপচন দ্যাটস হোৱাই ইটো পাবা সো ইয়াৰ নামটো কি চোৱা ইয়াৰ নামটো 4-methyl পেন্ট 2 পেন্টিন সো অপচন থাকিব কোনটো অপচন থাকিব বি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব ওকে 4-methyl 2 পেন্টিন দুটাত আছে নেকি ওকে বি আৰু সি দুইটাতে থকা যেন লাগিছে ওকে next the nitrogen atom in each of the following tertiary amine may be removed as trimethyl amine by repeated Hofmann elimination exhaustive methylation followed by heating with easy which of the amine required a greater number of Hofmann sequence to accomplish this so etu chua etu Hofmann sequence বেছি লাগিব why because ইয়াতে নাইট্ৰজেনটো আছে বাহিৰৰ সাইডত ইয়াতে ধুনিয়াকে উলাই যাব পাৰিব পটককে উলাই যাব পাৰিব ব্ৰেক হ'ব ইয়াতে পটককে ব্ৰেক হ'ব ইয়াতে পটককে ব্ৰেক হ'ব কিন্তু এটুত তোমাৰ ব্ৰেক হ'ব টাইম লাগিব কাৰণ কি এটু প্ৰথমতে ব্ৰেক হ'ব তেতিয়া সেকেন্ডাৰী পালা আকৌ এবাৰ এমাইনেশন কৰিব লাগিব সো দ্যাটস হোৱাই এটুত হফম্যান এক্সহাউস্টিভ মিথাইলেশন কৰিব স্টেপ বেছি লাগিব হেতু কথাই হদিছে ঠিক আছে নেক্সট if two isomer have been classified correctly as enomer they may also be called as তাৰো আমি কি বুলি কও এপিমাৰ বুলি কোৱা যায় আমি এটা খেলিমেলি হৈছে ইহতক আমি কি বুলি কও এপিমাৰ বুলি কোৱা যায় হ'ব মনত থাকিব এপিমাৰ বুলি আমি কও নেক্সট কোৱেশ্চন চোৱা ninhydrin reagent react with alpha amino acid to give a purple color in the reaction of ninhydrin with phenyl amine which of the following is responsible for its color phenyl amine লগত ৰিঅ্যাকশন কৰিলে এই প্ৰডাক্টটো যেটো বনে তোমালোকে এবাৰ চাই লবা ninhydrin টেষ্টটো এমিনো এসিডৰ সো এইটো প্ৰডাক্ট তোমালোকৰ বনিব ঠিক আছে ওকে নাইট্ৰজেনটো ইয়াতে থাকিব ইয়াতে নাইট্ৰজেন এটা আছে কিন্তু দেই ওকে so next question to ki dise so a tripeptide is composed equally of L-valine, L-tyrosine and L-alanine how many isomeric tripeptide of this kind may exist so ihotor bitor tripeptide mane
এই তিনিটা যদি আমি লওঁ ভেলাইন টাইৰোচিন আৰু এলানাইন তেতিয়া আমি কেইটা ট্ৰাইপেপটাইড বনাব পাৰিম জাস্ট তুমি কম্পেৰিজন কৰা 3C2 বনাই দিয়া সো চোৱা প্ৰথমতে মই কি কৰিম ভেলাইন আছিলে ভেলাইনৰ লগত টাইৰোচিন ডাইৰেক্টলি দেন এলানাইন দেন আদাৰৱাইজ এলানাইনটো আগত লৈ আহিব পাৰো ভেলাইন এলানাইন টাইৰোচিন or otherwise tyrosine to আগত ৰাখো আমি টাইৰোচিনৰ পিছত ভেলাইন এলানাইন অথবা টাইৰোচিন এলানাইন ভেলাইন তেনেকে আমি কেইটা পাব পাৰো টোটাল 6টা ঠিক আছে সো অপচন হ'ব তোমালোকৰ কাৰণে বি নেক্সট কোৱেশ্চন চোৱা which of the following would be classified as sesquiterpene sesquiterpene মানে কি চোৱা মনোটাৰপিন তোমালোকৰ মনত আছে ডাইটাৰপিন sesquiterpene তোমালোকৰ কেইটা কাৰ্বন থাকিব লাগিব 15টা কাৰ্বন আৰু ইহতৰ ইটোত আইসোপ্ৰিন ইউনিট হ'ব লাগে টাৰপিনৰ আৰু অপচন বি টো তোমালোকৰ মিলি আছে অপচন বি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব Next question, sir. The SN2 reaction of 1-chloro-3-methyl butane with sodium methoxide is relatively slow, but can be accelerated by the addition of small amount of say NaI. How is this catalysis best explained? So NaI delay ki hobo tumalokor eta living group to bhalo hoi jay. So SN2 reaction of iodide ion convert the alkyl CoA to the more reactive alkyl iodide because living group. Okay, living group to besi bhalo hoi jabo. That's why. Okay, so option C to tumalokor karone correct. Next question chua which reagent would best accomplish the following transformation yate dekhisa na etu tumalokor jetu double bond ase tat hydrogen yate ase yate hydrogen ase kintu yate hydrogen nai hydrogen jot ase tat OH aise that means yat follow kori ase tumalokor anti-Markovnikov rule follow kori ase aru yare karone option to hikane kuntu hobo tumalokor C to anti-Markovnikov rule code follow hoy hydroboration oxidation reaction ot anti-Markovnikov rule follow hoy next question chua What is not true about the below reaction? So, yate tumar ki use korise ethanol use korise. Bhalkoi bhaba yate use koriso ami ethanol. So, ethanol use korile ethanol is a protic solvent. So, protic solvent e ki prefer kore tumalokor monojog diba SN1 or E1 reaction prefer kore. That's why SN2 reaction not true hodise de major product is given by SN2 reaction. Etu ki hobo tumalokor karone true no hobo. Thik ase? Next, which of the following does not convert a 1 degree hydroxyl group into a good living group for a SN2 reaction. It will sodium iodide. Next, the structure of 2-3 degree bicyclic chloride are shown below. Yate soa etu eta ase bicyclic, etu eta ase bicyclic compound. Yate soa ei chlorine to bridged position ase. Yate etu tumalokor soa yate ei jitu ase ei chlorine to jitu carbon ase etu 3 degree carbon. Halke monojog dia etu 3 degree. Etu 3 degree no doubt but etu choa position to dhuniya ke mili ase etu tumi ei share format etu nibo nwara etu share format nibo nwara kintu etu moi share format nibo parisu trans hoy ase trans decalin system share format nisu so that's why 2 is more reactive than 1 for both substitution and elimination reaction consider the following acid so oxalic acid succinic acid adipic acid aru glutaric acid dia ase so yotor bitot acidic stand hodise So, এটা বস্তু মনোযোগ দিয়া আমি এনেকে পঢ়ো OMS ohms তাৰপিছত আছিলে গ্যাপ মই তোমালোকক এইটো কোৰ্সত কৈ দিছিলো ohms গ্যাপ সো ohms মানে অক্সালিক এসিড জি মানে কি আছিলে ohms তা ইয়াতে সোয়া m মানে আছিলে মেলোনিক এসিড s for সাকসিনিক এসিড গ্লুটারিক এসিড এডিপিক এসিড তেনেকে আছিলে সো ohmsত 0 কাৰ্বন থাকে ইয়াতে মেলোনিক এসিডত এটা মাজত সাকসিনিক এসিডত দুটা তেনেকে আছিল মনত পৰিছে যদি বঢ়িয়া সো এটা সোৱা জিমানে মাজত কাৰ্বনৰ সংখ্যা বাঢ়ি যাব হিমানে এসিডিটি কমি যাব সো অক্সালিক এসিডত 0 কাৰ্বন থাকে সো সকলোতকৈ আগত গৈছে দেন কোনটো আহিব মেলোনিক এসিডটো নাই ইয়াতে অপচনত দেন সাকসিনিক এসিড আছে ঠিকে আছে সাকসিনিক এসিডৰ দুটা আছে দেন এডিপিক আৰু গ্লুটাৰিক এসিডৰ ভিতৰত তোমালোকৰ এডিপিক এসিড পিছত যাব তলত আছে না এডিপিক এসিডত 4টা কাৰ্বন থাকে মাজত লিখা আছে মোৰ ডায়াগ্ৰাম দি দিছো আৰু গ্লুটারিক এসিড আগত যাব 1 2 4 3 ঠিক আছে ওকে আই হোপ ক্লিয়াৰ হৈছে বুজি পাইছা ওকে নেক্সট কোৱেশ্চন which of the following may be classified as acetal হিচাপে আমি কেনেকৈ ক্লাসিফাই কৰিব পাৰো how can we classify it as acetal হিচাপে আমি এখানে ক্লাসিফাই কৰিব পাৰো তাত তোমাৰ কি হ'ব acetal মানে এটা কাৰ্বনতে এটো আগতো আহি গৈছে কোৱেশ্চন এটা কাৰ্বনতে যদি ইফালে এটা অক্সিজেন লাগি থাকে ইফালে এটা অক্সিজেন লাগি থাকে তেতিয়া তাক আমি কি বুলি কওঁ acetal বুলি কোৱা যায় ঠিক আছে সো অপচন হ'ব তোমালোকৰ কাৰণে B2 তোমাৰ সোৱা এই কাৰ্বনটোতে তোমালোকৰ দুটা এই কাৰ্বনটোতে দুটা অক্সিজেন লাগিছে that's why next 51 which of the following is not correct for electromagnetic wave the wavelength is the distance between two successive crests yes this is true the frequency is the number of waves which pass in a given point in 1 second that is true
the velocity of a wave is the distance covered by a particular wave in a 1 second. That is also true. All electromagnetic wave or electromagnetic wave have equal wavelength. Equal wavelength থাকিব জানো নাথাকে so option হ'ব d2 তোমালোকৰ কাৰণে correct ঠিক আছে d2 correct হ'ব next one the osmotic pressure of a solution increases if the osmotic pressure formula কি আছিল pi is equal to কি আছিল crt so c মানে আমি concentration বুলি জানো number of mole divided by volume okay so pi তোমালোকৰ কি হৈছে ভালকে চোৱা pi inversely proportional to volume so volume বাঢ়িলে pi কমিব অথবা volume কমিলে pi বাঢ়িব so number of solution particle increase the osmotic pressure of a solution increase if the number of solid particle is increased n বাঢ়িলে কিন্তু n ৰ লগত directly proportional আৰু volume ৰ লগত inversely proportional so that's why n বাঢ়িলে osmotic pressure কি হ'ব বাঢ়িব next question চোৱা এটা triple point কি আছিল solid liquid gas coexist কৰে both the temperature and pressure to কি থাকে তোমালোকৰ fixed থাকে okay এটো phase equilibrium question heat capacity at constant pressure is the change in heat capacity মানে আছিল enthalpy constant pressure হলে enthalpy আৰু constant volume হলে internal energy so enthalpy with temperature at constant pressure yes option কোনটো correct d2 heat capacity at constant pressure আকৌ same question repeat হৈছে which of the following statement is not correct heat is not a state function heat to state function হয় আমি জানো heat to state function দুটাই state function আছে sorry heat is not a state function not correct বুলি সুধিছে yes heat to part function হয় yes that is true heat capacity is not a state function yes then neither of this yes option c to তোমালোকৰ কাৰণে correct হ'ব যেটো তোমালোকৰ option এটো খেলি মেলি question আহিছে আৰু দি দিছো question the enthalpy of neutralization of a strong acid and base is strong acid আৰু base ৰ enthalpy of neutralization টো কি হয় always কি হয় constant okay next one the standard entropy S naught of a substance is standard বুলি ক'লে temperature টো কিমান থাকে তোমালোকৰ standard বুলি ক'লে temperature টো থাকে তোমালোকৰ কিমান how much কিতনা 25 degree celsius so its entropy at 25 degree celsius and 1 atm pressure হৈ গল okay for a spontaneous process delta g negative হ'ব লাগে option b correct easy question বহুত easy question equal volume of all gas at the same temperature and pressure contain equal number of molecule is the statement of এটো কি আছিল v directly proportional to number of mole that is a statement of Avogadro law next the free path is the distance traveled by the molecule free path to hold distance traveled by the molecule before collision okay which of the following is a natural polymer হল keratin to কিয় because ক'ত থাকে আমাৰ চুলিত থাকে হয় না মনত পৰিছে চুলি দেন তোমালোকৰ এটো আমাৰ যিবিলাক গৰুৰ মহৰ বা হিং থাকে এইবিলাক ওকে ঠিক আছে নেক্সট a polypeptide chain is formed by the reaction of amino acid okay amino acid or পৰা পাও which of the following polymer is used in making household crockeries melamine formaldehyde resin এটো বহুত টান এর কারণে বনাও বুনাই আছে যে made up of বুনাই আছে কি আছিল butadiene আৰু styrene option c মনত ৰাখিবা দেই what is the percentage of carbon in plain steel carbon steel এটো আমাৰ less than 2% what are the main constituent of borosilicate glass borosilicate নামটোতে হুমাই আছে তোমালোকৰ কি হ'ব সিলিকা আৰু boron oxide option a টো তোমালোকৰ কাৰণে correct Edman degradation technique is used to study the structure of protein Edman degradation to কি হয় used to study of structure of protein which polymer is formed by the polymerization of ethylene glycol and terephthalic acid এটো সোয়া এটো যদি সকলোকে দিলে হয় বেলেগ এটা নামেৰে ইয়াৰ অপচনত ন সকলে কৰিব পাৰিলে হয় কিন্তু নাইলন নহয় নাইলনৰ কাৰণে তোমালোকৰ বেলেগ এটা বস্তু লগা আছিল হেক্সামিথাইলিন ডায়ামাইন আৰু এডিপিক এসিড আছিল নাইলন নহয় টেফলন টো জানাই টেট্ৰাফ্লুৰোইথিন এটো নহয় নিওপ্ৰিন এটো নহয় হয় নহয় পলিইথাইলিন টেৰিপথেলেট এটো মনত ৰাখিবা এটোকে আমি পলিষ্টাৰ বুলি কওঁ হা পলিষ্টাৰ মনত আছে না পলিষ্টাৰে एक्चुअली এটো কম্পাউন্ড এটো ঠিক আছে আচ্ছা है नेक्स्ट which of the following compound is used as initiator in free radical polymerization initiator কাৰণে আমি হয়তো এজো কম্পাউন্ড বিচাৰো or otherwise আমি পেৰক্সাইড বিচাৰো এজো কম্পাউন্ড দিয়া আছে ইয়াতে প্ৰপক্সাইড নহয় পেৰক্সাইড হলে এটো হলে হয় নেপথলিন তো আমি ইউজ নকৰো সালফাৰ হাইড্ৰক্সাইড সোডিয়াম হাইড্ৰক্সাইড ইউজ নকৰো অপচন হল এজো 20 isobutyronitrile okay 70 number question আজিৰ last question a plasticizer is used in a material to make it soften by reducing the glass transition temperature plasticizer আমি কি কৰিব ইউজ কৰো glass transition temperature ইউজ কৰিব
ঠিক আছে ওকে ফাইন সো এইখিনি হল তোমালোকৰ কাৰণে কি কুৱেশ্যন আমাৰ 70টা কুৱেশ্যন আমাৰ সেইদিনাখনৰ ভিডিঅ'ত 35 ডিছকাছ কৰিছিলো আজি 35 আকৌ কালিলৈকে 30 কুৱেশ্যন আমি ডিছকাছ কৰিম ওকে ঠিক আছে সো যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা সাবস্ক্ৰাইব কৰিবা আৰু টেষ্ট সিৰিজসমূহ আমাৰ আৰম্ভ হ'ব আপডেট পাবাই সো এইটো কন্টেক্ট নাম্বাৰ 8837023636 এইটোত কন্টেক্ট কৰিবা তোমালোকে আমাৰ গোটেই ডিটেইলছখিনি পাই যাবা ঠিক আছে সো নতুনকৈ যদি আহিছা সাবস্ক্ৰাইব কৰিবা ঠিক আছে সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং বাই